মই বহুতে আনন্দিত, থেংকফুল টু মাই পেৰেণ্টছ, মাই ফেমিলি, য়াংগাৰ ব্ৰাদাৰ আৰু সমস্ত জনীয়াবাসী। তেওঁলোকৰ দোৱা আশীৰ্বাদৰ কাৰণে মই এনেকুৱা এটা ষ্টেজত উপনীত হ'ব পাৰিছোঁ। মেইন অনুভূতিটো হ'ল যে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ, আৰু মই মোৰ যিটো ডেডিকেশ্যন আৰু হাৰ্ডৱৰ্ককো এটা স্পেচিয়েল ষ্টেটাছ দিম, কাৰণ এইবিলাক চাকৰিত বিনা হাৰ্ডৱৰ্কত কোনেও ছাকচেছ হ'ব নোৱাৰে। থেংক ইউ অল। মই 6 মান্থ ডেডিকেটেড ষ্টাডি কৰিছোঁ, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে ধৰকচোন যিমান পাৰোঁ, কাৰণ মই কৰ্মৰত আছোঁ নিউ ইণ্ডিয়া ষ্টুডেণ্টছত, জাগিৰোড পষ্টিং মোৰ, অলপ অহা যোৱা কৰাত অলপ টাইম যায়, তাৰপিছত কামো থাকে, মই ছিংগল মেন অফিচ, অলপ কামৰ জব প্ৰেছাৰো বেছি। তাৰ মাজতো মই যিখিনি স্পেয়াৰ টাইম পাইছোঁ সেইখিনিত মই বহুতে ডেডিকেটেডলি ষ্টাডি কৰিছোঁ, মানে বহুত মনোযোগেৰে যিখিনি সময় পাইছোঁ আৰু যিখিনি, আৰু চিলেবাছটো বহুত ডাঙৰ চিলেবাছ, সেইকাৰণে চিলেবাছটো মই চিলেক্ট কৰি পিনে যিখিনি মানে মোৰ পুৰণা ষ্টাডি আছিলে অলপ, মই আগতেও APSC দিছিলোঁ 2015ত 2018ত, সেইখিনি অলপ হেল্প কৰিছে। আৰু মই অলৰেডি বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে অলপ হেল্প হৈছে, নোহোৱা নহয়। আৰু মোৰ ছাবজেক্ট আছিলে পলিটিকেল চায়েন্স আৰু ছ'চিয়লজি, তাৰ ছাবজেক্ট টপিকবিলাকো মোক বহুত সহায় কৰিছে। তাৰোপৰি এতিয়া যিটো লেটেষ্ট চিলেবাছ, তাৰ মতে যিটো কণ্টেণ্ট আছে সেইখিনি মই বহুত চিৰিয়াছলি ষ্টাডি কৰিছিলোঁ। গাইড দিছে, মই গুৱাহাটী এটা ৰিনোৱান কোচিং ইনষ্টিটিউটৰ পৰা মই অনলাইন কোচিং লৈছিলোঁ, তাৰ পৰা ক্লাছ কৰিছোঁ 3 মাহ। সেইটো মোক বহুত যথেষ্ট সহায় কৰিছে, কাৰণ মই চিলেবাছটো যেতিয়া চেঞ্জ হ'ল, আগৰ চিলেবাছৰ লগত বহুত ডিফাৰেঞ্চ আছে, মই সেইটো তেওঁলোকৰ গাইডেঞ্চৰ আণ্ডাৰতে মই জানিব পাৰিলোঁ যে কি কি চেঞ্জ আছে বা কি কি পঢ়িব লাগিব, দ্য এৰিয়া অফ ষ্টাডি। আৰু মাজতে মোৰ পঢ়াৰ বহুত ব্ৰেক হৈ গৈছিলে, সেইখিনি বুষ্ট পাবলৈ মোক বহুত সহায় কৰিছে। আৰু বাছ মেইন হেৰিটো হ'ল হাৰ্ডৱৰ্ক। উঠোৱা প্ৰজন্মক মই বিশ্বাস ৰাখিবলৈ নিজৰ ওপৰত, নিজৰ কেপাবিলিটি আৰু নিজৰ হাৰ্ডৱৰ্কৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব লাগিব। মোৰ ল'ৰাই ACS পঢ়াৰ কাৰণে মই যথেষ্ট সুখী হৈছোঁ, আনন্দিত হৈছোঁ যে মোৰ ল'ৰাই যে আজি এনেকুৱা এটা চাকৰি পাব মই ভবাই নাছিলোঁ। মই কঠোৰ পৰিশ্ৰম কৰিছোঁ, পৰিশ্ৰমৰ ফল মই পাইছোঁ, ভগৱানে মোক দিছে। মোৰ ল'ৰা দুটা আজি ধৰক ACS অফিচাৰ হ'ল আৰু এটা GST কমিশ্যনাৰ হ'ল, ইয়াৰ কাৰণে মই গৌৰৱান্বিত। মই আশা কৰোঁ আৰু যে যিবিলাক মানুহ আছে, উঠি অহা প্ৰজন্ম আছে, তেওঁলোকে দেউতাৰ লগত পৰামৰ্শ কৰি কোনটো কৰিলে ভাল হ'ব, কি নকৰিলে বেয়া হ'ব, সেইবিলাক মনত ৰাখি তেওঁলোকে নিজৰ কামত আগবাঢ়ি যাব লাগে। কোনে কি কৰিলে সেইটো লৈ নজৰ ৰাখিব নালাগে, মানুহ সদায় পৰিশ্ৰমী হ'ব লাগে।